নমস্কাৰ আপোনালোকক এক্সাম ক্ৰেকাৰ্ছলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ক্লাছটোৰ জৰিয়তে এইকেইদিন সদ্যহতে ঘটি থকা ইম্পৰ্টেণ্ট যোনখিনি আৰ্টিকলছ আছে নিউজ পেপাৰ সেইখিনি আমি আজি ইয়াৰ জৰিয়তে এনালাইচিছ কৰিম। তাৰ আগতে মোৰ পৰিচয়টো দি লওঁ। মই চাহিদ হাজৰিকা, জইনিং এজ এ GS ফেকাল্টি, 3 years of টিচিং এক্সপিৰিয়েঞ্চ, আৰু মই আপোনালোকৰ মাজলৈ এনেদৰে কাৰেণ্ট এফেয়াৰ্ছখিনি যোনখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি লৈ আনিবলৈ চেষ্টা কৰিম। তো আজি আমি কোনখিনি কণ্টেণ্টৰ ওপৰত আলোচনা কৰিম সেইখিনি হৈছে যেনে 4th মাছ কৰেল ৰিপ্লেচিং, দীপৰ বিল, টাৰ্মিনেশ্যন এক্ট, পদ্ম এৱাৰ্ড, চাকমা এণ্ড হাজং কমিউনিটি। এতিয়া চাওক, আমি প্ৰথমটো নিউজ পঢ়িবলৈ লৈছোঁ যে 4th মাছ কৰেল ৰিফ ব্লিচিং। তো 4th মাছ কৰেল ৰিফ ব্লিচিং কি হয় সেইটো জনাৰ আগতে আমি জানি ল'ব লাগিব কৰেলছ মানে কি হয়। চাওক, কৰেলছ আৰ লাইক আণ্ডাৰ ৱাটাৰ এনিমেল, মানে পানীৰ তলত থকা এনিমেল হয়। ক'ত থাকে যে প্লেচ অন দ্য অচিয়ান ফ্ল'ৰ, সাগৰৰ ফ্ল'ৰত সিহঁতক পোৱা যায়। They have small tentacles to grab food, মানে কি কৈছোঁ চাওক যে এইবিলাক কৰেলছ দেখা পাইছে। তো এই কৰেলছবিলাকৰ মুখখন চাওক কেনেকুৱা, টেণ্টেকেলছ মানে দেখিছে কেনেকুৱা ধৰণৰ, এনেকুৱা বাহিৰলৈ ওলাই গৈছে। আৰু ইয়াত তেওঁলোকে ইয়াত এই কৰেলছবিলাকে কি কৰে, নিজৰ ফুডবিলাক ষ্ট'ৰ কৰে। ফুডবিলাক ক'ৰ পৰা পাব? পানীৰ পৰা পাব, যোনখিনি অচিয়ান ৱাটাৰৰ পৰা পাব, বিভিন্ন ধৰণৰ নিউট্ৰিয়েণ্টছ পাব। সেইবিলাক এটা এবজৰ্ব কৰে আৰু এবজৰ্ব কৰি মেলি কি হয়, সিহঁতৰ যোনটো নিউট্ৰিশ্যনেল নিড সেইটো ফুলফিল কৰে। ইচ ইণ্ডিভিজুৱেল কৰেল ইজ ন'ন এজ পলিপছ। সিহঁতৰ এটা কৰেলক কি বুলি কোৱা হয়? পলিপ বুলি কোৱা হয়। আৰু এনেকুৱা কেইবাটাও পলিপছ লগ হৈ কি বনাই যে অভাৰ 1000 or 100 of yearsৰ পাছত কি কৰে, সিহঁতে কিছুমান কলনি ফৰ্ম কৰে। এতিয়া চাওক, এই কৰেলবিলাকৰ কেনেকুৱা থাকে। এই কৰেলবিলাকৰ দুটা টাইপ আছে। এই কৰেলবিলাক দুটা টাইপৰ আছে। এটা হৈছে হাৰ্ড কৰেল আৰু আনটো হৈছে ছফ্ট কৰেল। এই কৰেলবিলাক কি কৈছোঁ যে কৰেলবিলাকৰ দুটা টাইপ আছে। এটা হৈছে হাৰ্ড কৰেল, আৰু আনটো হৈছে ছফ্ট কৰেল। এতিয়া বৈশিষ্ট্যটো কি যে এই যোনবিলাক হাৰ্ড কৰেল আছে, এই হাৰ্ড কৰেলবিলাকৰ দেহৰ যোনটো স্কেলেটন আছে, আমাৰ যেনেকৈ স্কেলেটনবোৰ ভিতৰত সোমাইছে, সিহঁতৰ স্কেলেটনবোৰ আউট অফ দ্য বডি থাকে। এইবিলাক চব এইটো হৈছে হাৰ্ড কৰেল এণ্ড দিজ আৰ দ্য ছফ্ট কৰেল। আৰু এই হাৰ্ড কৰেলবিলাকৰ এই স্কেলেটনবিলাক কিহেদি বনোৱা থাকে? লাইমষ্টন দি বনোৱা থাকে, ঠিক আছে। আৰু এইবিলাক যেতিয়া এই হাৰ্ড কৰেলবিলাকৰ মৃত্যু হৈ যায়, মৃত্যুৰ পাছত এই সিহঁতৰ স্কেলেটনৰ পৰা এই CaCO3 বা লাইমষ্টন এইবিলাক ওলাই মেলি কি কৰে যে ছাৰ্ফেচ অচিয়ানৰ ওপৰত এনেকুৱা লেয়াৰ বনায়। আৰু অভাৰ দ্য ইয়াৰ্ছ এনেকুৱা লেয়াৰ বনাই সিহঁতে কি কৰিব, এটা ৰিফ্ট বা এটা অচিয়ান আইলেণ্ড টাইপ সিহঁতি ক্ৰিয়েট কৰিব পাৰে। আৰু এনেদৰে হাৰ্ড কৰেলবিলাকে কৰেল ৰিফ্ছ নিৰ্মাণ কৰে। আৰু ছফ্ট কৰেলবিলাক সিহঁতৰ পৰা কি নোলায় যে লাইমষ্টন নোলায়, সিহঁতৰ পৰা লাইমষ্টন ওলাব নোৱাৰে। আৰু they can't able to make coral reef. তো coral reef কি হয় মই ক'লোৱে অলৰেডি যে it is the hard coral that are architects of coral reef. মই কৈছোঁ যে কেলছিয়াম কাৰ্বনেটৰ এইবিলাক লেয়াৰবিলাক জমা হৈ 3-dimensional ষ্ট্ৰাকচাৰ বিল্ড আপ কৰে 1000 of yearsৰ পাছত। আৰু coral reefs also referred to as rainforest of the sea have existed on the earth for nearly 450 million years. তো আমি ইয়াৰ এনেকুৱা কিছুমান কৰেল ৰিফৰ এক্সাম্পল পাওঁ ক'ত যে অষ্ট্ৰেলিয়া, আপোনালোকে নিশ্চয় অষ্ট্ৰেলিয়া মেপখন দেখিছে চাগে। অষ্ট্ৰেলিয়াৰ যোনটো ইষ্টাৰ্ণ কোষ্টত থাকে কুইন্সলেণ্ড ফালে, ইয়াত এটা কৰেল ৰিফ পোৱা যায়। তাৰ নামটো হৈছে গ্ৰেট বেৰিয়াৰ ৰিফ। ইট ইজ দ্য লাৰ্জেষ্ট ৱৰ্ল্ড ষ্ট্ৰেচিং এক্ৰছ 2028 কিলোমিটাৰ। তো আপোনালোকে এই তথ্যটো মনত ৰাখিব নালাগে কিমান দীঘল, খালি মনত ৰাখিব যে ৱৰ্ল্ড লাৰ্জেষ্ট কৰেল ৰিফ হয়, ডেট ইজ গ্ৰেট বেৰিয়াৰ ৰিফ, অষ্ট্ৰেলিয়াত পোৱা যায়। এতিয়া চাওক নেক্সট যে ছিগনিফিকেঞ্চ অফ কৰেলৰ ছিগনিফিকেঞ্চ কি আছে। তো প্ৰথমটো হৈছে যে বায়'ডাইভাৰ্চিটি হটস্পট। বায়'ডাইভাৰ্চিটি হটস্পট মানে কেনেকৈ হয় যে বায়'ডাইভাৰ্চিটি কি কয় আপোনালোকে নিশ্চয় জানে যে জৈৱ বৈচিত্ৰতা। ই কেনেকৈ জৈৱ বৈচিত্ৰতাক লৈ আছে চাওক, ইয়াত ভেৰাইটিজ অফ মেৰিন লাইফ পোৱা যায়। যেনে গ্ৰেট বেৰিয়াৰ ৰিফৰ আমি এক্সাম্পল ল'ব পাৰোঁ য'ত over 400 কৰেল স্পিচিছ পোৱা যায়, প্লাছ 1500 ফিছ স্পিচিছ পোৱা যায়। আৰু ৱৰ্ল্ডৰ 7টা যি চি টাৰ্টেল স্পিচিছ আছে তাৰ 6টা এই গ্ৰেট বেৰিয়াৰ ৰিফতে পোৱা যায়। তো হিউজ বায়'ডাইভাৰ্চিটি হটস্পট হয় এই কৰেলবিলাক। তাৰপাছত হৈছে প্ৰটেকশ্যন কৰে। কি প্ৰটেকশ্যন কৰে যে 97% অফ দ্য এনাৰ্জি
comes from waves, storms or floods that are prevented by the corals. তো কি কৰে যে লছ অফ লাইফ, প্ৰপাৰ্টি ডেমেজ, সইল ইৰোজন এই গোটেইখিনি প্ৰটেক্ট কৰে কৰেলবিলাকে, আৰু সেইটো কাৰণে কৰেলবিলাকৰ ইম্পৰ্টেঞ্চ আছে। ইয়াৰ উপৰি কৰেলবিলাকৰ somehow ইকনমিক ভেলুজ আছে। ইকনমিক ভেলুজ মানে কেনেকৈ যে এই কৰেলবিলাকৰ ওচৰত এইখিনি খাবলৈ বিভিন্ন ধৰণৰ মাছ আহে। তো ইয়াত কি কৰা হয় যে মাছ মৰা হয় ফিচিং বা কৰেলবিলাক দেখিবলৈ আপোনালোকে এই ফটোখনত যাওক, দিজ আৰ টু মাছ কালাৰফুল, আৰু এইবিলাক চাবলৈ কি হয় যে বিভিন্ন ধৰণৰ টুৰিষ্টসকল আহে। তো টুৰিজম ইণ্ডাষ্ট্ৰি বুষ্ট কৰে, providing livelihood for many people around the world. তো ইয়াৰ ইকনমিক ভেলু হৈছে। টুৰিষ্ট লভ টু, আৰু ইয়াত কি হৈছে যে ভাইব্ৰেণ্ট এই কৰেল ৰিফবিলাকত টুৰিষ্টসকল মানে ইয়ালৈ আহে, সেইখিনি কথাকেই ইয়াত ইকনমিক ভেলুত সন্নিৱিষ্ট কৰা হৈছে। মেডিচিন এণ্ড চায়েন্স, ইভেন কৰেলছৰ এটা বহুত কিছুমান পটেঞ্চিয়েল আছে য'ৰ পৰা নেকি ট্ৰিটমেণ্ট কৰিব পাৰে ডিজিজ লাইক কেঞ্চাৰ এণ্ড আৰ্থ্ৰাইটিছ। কাৰ্বন চাইকেলটো সিহঁতে কি কৰে যে কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰাটো সহায় কৰে। তো এইখিনি কিছুমান ছিগনিফিকেঞ্চ আছে কৰেলৰ। এতিয়া চাওক, ইম্পৰ্টেণ্ট বস্তু হৈছে এইটো যে কৰেল ৰিফ ব্লিচিং মানে কি হয়। তো তাৰ আগতে আমি জানি ল'ব লাগিব যে কৰেলত কি আছে যে কৰেলৰ লগত আন এটা এলগি টাইপ ছাবষ্টেঞ্চৰ এটা সম্পৰ্ক আছে। তাৰ নামটো হৈছে জু জেন্থেলে। তো জু জেন্থেলে কি হয়, জু জেন্থেলে ইজ এ কাইণ্ড অফ এলগি, আৰু এলগি হয় যেতিয়া ই কি কৰিব ফটোচিন্থেচিছ কৰিব, আৰু এই ফটোচিন্থেচিছ কৰি কি কৰিব নিজৰ ফুড প্ৰডিউচ কৰিব। ঠিক আছে, এই কৰেলবিলাকে কি কৰে নিজৰ দেহত এনেকুৱাকৈ এই যোনবিলাক জু জেন্থেলি আছে সিহঁতক থাকিবলৈ ঠাই দিয়ে, আৰু তাৰ বিনিময়ত এই কৰেলবিলাকে এই জু জেন্থেলিৰ পৰা কি লয় যে জু জেন্থেলিয়ে কি প্ৰভাইড কৰে বা জু জেন্থেলিৰ পৰা কি লয়, অক্সিজেন লয় আৰু অৰ্গেনিক প্ৰডাক্ট অফ ফটোচিন্থেচিছ that helps coral to grow and thrive. কৰেলে জীয়াই থাকিবলৈ কাৰণে যি প্ৰয়োজনীয় হয় সেইখিনি ক'ৰ পৰা লয় তেতিয়াহ'লে এলগি ডেট জু জেন্থেলি পৰা লয়, আৰু জু জেন্থেলি থাকিবলৈ জেগা কোনে দিয়ে, এই কৰেলবিলাকে দিয়ে। তো কৰেল আৰু জু জেন্থেলি এই দুটাই এটা আনটোৰ লগত চিম্বায়টিক ৰিলেশ্যনশ্বিপ এটা কৰি থাকে, আৰু এই চিম্বায়টিক ৰিলেশ্যনশ্বিপৰ বাবেই বা এলগি কৰেলত থকাৰ বাবে কৰেলবিলাকৰ কালাৰটো এনেকুৱা ধৰণৰ কালাৰফুল হয়, আৰু এই কালাৰফুল কৰেলে কি আছে যে এই টুৰিষ্টসকলক এট্ৰেকশ্যন কৰে। এতিয়া চাওক, কৰেল ব্লিচিং কি হয়। এতিয়া কৰেলবিলাকক ছাষ্টেইন কৰিবৰ বাবে এটা লিমিটেড বা এটা অপটিমাম টেম্পাৰেচাৰ এটা লাগে, ডেট ইজ 30 ডিগ্ৰী টু 35 ডিগ্ৰী টেম্পাৰেচাৰ। যদিহে চি ৱাটাৰ ছাৰ্ফেচ গৰম হয়, বা আজিকালি ক্লাইমেট চেঞ্জৰ কাৰণে চি ৱাটাৰ ছাৰ্ফেচ দিনক দিনে গৰম হৈছে, তো যেতিয়া গৰম হ'ব বা ইয়াতকৈ এই ৰেঞ্জটোৰ পৰা যেতিয়া অলপমানো যদি খেলিমেলি হয় টেম্পাৰেচাৰ, তেতিয়াহ'লে কি আছে কৰেলবিলাক থাকিবলৈ অসুবিধা পায়। লিভিং কণ্ডিশ্যন কেন ষ্ট্ৰেচ ডেম, সিহঁতক ষ্ট্ৰেচ কৰে, আৰু যেতিয়া কৰেলবিলাকৰ ষ্ট্ৰেচ হ'ব তেতিয়া সিহঁতি প্ৰথমতে কি কৰে, এই জু জেন্থেলিবিলাকক নিজৰ গাৰ পৰা আঁতৰাই দিয়ে, দে এক্সপেল জু জেন্থেলি, আৰু কি হ'ব তেতিয়া কৰেলবিলাক টাৰ্ণ এণ্টায়াৰলি হোৱাইট, সিহঁতি কি হয় কমপ্লিটলি হোৱাইট হৈ যায়, আৰু ইয়াক কি বুলি কয়, দিছ ইজ কল্ড কৰেল ব্লিচিং। মানে মই কি কৈছোঁ চাওক, ইয়াত কালাৰফুল কৰেল আছে, এই পানীখিনি কি হ'ব টেম্পাৰেচাৰ ধৰক ইনক্ৰিজ কৰিলে সিহঁতি তেতিয়া কৰেলবিলাক কি হ'ব ষ্ট্ৰেচ হ'ব, আৰু কৰেলবিলাক ষ্ট্ৰেচ হ'লে কি হ'ব গাৰ পৰা এলগিবিলাক ৰিমুভ কৰিব, গাৰ পৰা যোনখিনি জু জেন্থেলি আছে সেইখিনি ৰিমুভ কৰিব, আৰু লাহে লাহে কি হ'ব সেই কৰেলখিনি এনেকুৱা হৈ যাব, হোৱাইট কালাৰ হৈ যাব। এতিয়া প্ৰশ্ন হয় যে ইমিডিয়েট এনেকুৱা হ'ব, ইমিডিয়েট এনেকুৱা নহয়, ইট ইজ গোয়িং থ্ৰু এ প্ৰচেছ, লং প্ৰচেছ। চব ইয়াত দুটা ধৰণৰ কৰেল দেখুওৱা আছে, এইখিনি হৈছে ব্লিচ হোৱা কৰেল আৰু এইখিনি হৈছে নৰ্মেল কৰেল। তো এই কৰেলখিনি লাহে লাহে কি হ'ব এনেকুৱা হোৱাইট হ'ব, এই কৰেলখিনি লাহে লাহে এনেকুৱা হোৱাইট হ'ব। ঠিক আছে, কিন্তু দে ৰাদাৰ গো আণ্ডাৰ মোৰ ষ্ট্ৰেছ এণ্ড আৰ ছাবজেক্ট টু মৰ্টেলিটি, লাহে লাহে গোটেইখিনি কি হ'ব মৰি যাব। তো যদি কৰেল ব্লিচিং ইমান বেছি ছেভাৰ নহয় তেতিয়াহ'লে কি আছে যে সিহঁতক ৰিকভাৰ কৰিব পাৰি। এতিয়া চাওক নেক্সট, তেতিয়াহ'লে কৰেল ব্লিচিং আমি এইখিনি পঢ়িলোঁ, কৰেল ব্লিচিং মানে কি হ'ব যে কালাৰফুল কৰেলখিনি কি হৈ যাব তেতিয়াহ'লে বিকম হোৱাইট হ'ব। কিয় হ'ব, তেতিয়া মানে সিহঁতি যেতিয়া এটা কণ্ডিশ্যন ষ্ট্ৰেছ কণ্ডিশ্যন এটা পাব, সিহঁতি যেতিয়া এবনৰ্মেল কণ্ডিশ্যন এটা পাব ফৰ দেয়াৰ ছাৰ্ভাইভেল, তেতিয়া কি হ'ব সিহঁতে ষ্ট্ৰেছ ফিল কৰিব, আৰু ষ্ট্ৰেছ ফিল কৰিলে যোনখিনি কালাৰফুল কৰেলছ আছে দে উইল বিকাম টাৰ্ণ ইন টু হোৱাইট।
তো এনেকুৱা কৰেল ব্লিচিং আমাৰ হিষ্ট্ৰীত কেইবাৰ হৈছে, ইতিহাসত কেইবাৰ হৈছে? তো এতিয়ালৈকে 4বাৰ হৈছে বুলি কোৱা হৈছে। ফাৰ্ষ্ট টাইম কৰেল ব্লিচ হৈছিলে 1998ত, যেতিয়া 20% অফ দ্য ৱৰ্ল্ড ৰিফ চাফাৰ্ড হৈছিলে ব্লিচিঙৰ পৰা। নেক্সট কেতিয়া হৈছিলে? 2010ত হৈছিলে, 35% অফ দ্য ৰিফ এফেক্টেড। আৰু তাৰপাছত 2014 চন বা 2017 চনৰ ভিতৰত হৈছিলে when 56% অফ দ্য কৰেল ৰিফছ এফেক্টেড। এতিয়া কোৱা হৈছে যে 4th গ্ল'বেল এনেকুৱা ব্লিচিং ইভেণ্ট হৈছে, আৰু এইটো NOAA এটা সংস্থা হয়। নেশ্যনেল অচিয়ানিক এণ্ড এটমস্ফিয়াৰিক এডমিনিষ্ট্ৰেশ্যন। আৰু সিহঁতি এতিয়া ক'ব বিচাৰিছে যে 4 নম্বৰ বাৰ পৃথিৱীত 4 নম্বৰ বাৰ কৰেল ব্লিচিং হৈ আছে। আৰু কিমানখন কাউণ্ট্ৰি এফেক্টেড হৈছে? ইয়াত 54খন নিয়াৰ এবাউট কাউণ্ট্ৰি ইয়াত এফেক্টেড হৈছে। আৰু গ্ৰেট বেৰিয়াৰ ৰিফ ইজ উইটনেছিং ইজ মষ্ট ছেভিয়াৰ ব্লিচিং ইভেণ্ট। গ্ৰেট বেৰিয়াৰ ৰিফত কি হৈছে? আটাইতকৈ মেক্সিমাম কৰেল ব্লিচ হৈছে বুলি তেওঁলোকে ক'ব বিচাৰিছে। তো ইয়াৰ প্ৰধান কাৰণকেইটা কি দেখাইছে? কৰেল ব্লিচ হোৱাৰ কাৰণকেইটা কি কৈছে? যে সেইকেইটা হৈছে যে হায়াৰ অচিয়ান টেম্পাৰেচাৰ, এইটো 1 নম্বৰ কাৰণ ডিউ টু দ্য ক্লাইমেট চেঞ্জ। আৰু তাৰ নম্বৰটো হৈছে যে এল নিনো এফেক্ট। এল নিনো এফেক্ট, যাৰ কাৰণে কি হৈছে যে অচিয়ান ৱাটাৰটো ৱাৰ্ম হৈছে, আৰু সেইবাবে এনেকুৱা কৰেল ৰিফ বা বিশেষকৈ এই গ্ৰেট বেৰিয়াৰ ৰিফত এফেক্ট হোৱা দেখা গৈছে। এতিয়া চাওক নেক্সট ইম্পেক্ট অফ দ্য ইভেণ্ট। এজ পাৰ দ্য IPCC, the world may lose the vast majority of its coral reef at 1.5 degrees Celsius of warming and virtually all at 2 degree. 1.5 degree যেতিয়া টেম্পাৰেচাৰ ৰাইজ কৰিব এভাৰেজলি, তেতিয়া কি হ'ব? ৱৰ্ল্ডৰ মেক্সিমামখিনি কৰেল ৰিফ, মেজৰিটি কৰেল ৰিফ নষ্ট হৈ যাব। আৰু যেতিয়া 2 ডিগ্ৰী পাবগৈ, তেতিয়া কি হৈছে যে সকলোখিনি কৰেল ৰিফে ধ্বংস হ'ব। তো এই কৰেলৰ ওপৰত বেছ কৰি প্ৰিভিয়াছ ইয়াৰত অহা এনেকুৱা কিছুমান কুৱেশ্যন ইয়াত দিয়া হৈছে। আপোনালোকে প্ৰিলিমছ প্ৰস্কিউটৰ পৰা দিয়া হৈছে, আপোনালোকে এইকেইটা কৰিবলৈ চেষ্টা কৰিব। আৰু যদি নোৱাৰে তেতিয়াহ'লে নেক্সট ক্লাছত কমেণ্ট বক্সত অনা হ'ব। নেক্সট পইণ্টটো হৈছে দীপৰ বিল। নেক্সট টপিক হৈছে দীপৰ বিল। তো নেক্সট টপিকলৈ যোৱাৰ আগতে মই ইয়াত আপোনালোকক সৰুকৈ ঘোষণা এটা কৰি দিব লৈছোঁ যে এক্সামছ ক্ৰেকাৰ্ছে এটা স্পেচিয়েল বেটছ আৰম্ভ কৰিছে এডিআৰিৰ বাবে ফ্ৰম 6 মে'। ইয়াৰ উপৰি এক্সাম ক্ৰেকাৰৰ অন্য কিছুমান বেটছ চলি আছে, যেনেকৈ ধৰক APSC CDPO অনলাইন বেটছ চলি আছে, আৰু আছাম টেটৰ বাবেও চলি আছে। আৰু আছাম টেটৰ বাবে যদি কোনোবাই স্পেচিয়েলকৈ পেডাগগী কোৰ্চ ল'ব বিচাৰিছে, তেতিয়াও তেওঁলোকে কি হ'ব? এক্সাম ক্ৰেকাৰ্ছত তেওঁলোকে ইনৰোল হ'ব পাৰিব। আৰু যদি কোনোবাই বিচাৰে এইকেইটা কোৰ্চত ইনৰোল কৰিবলৈ, তেতিয়াহ'লে এই নম্বৰটো তেওঁলোকে টেক্সট কৰিব পাৰে বা ফোন কৰিব পাৰে। এতিয়া চাওক নেক্সটটো হৈছে দীপৰ বিল। দীপৰ বিল নিউজত আহিছিলে, কাৰণ দীপৰ বিলৰ ৱাটাৰ বহুত বেছি কণ্টামিনেটেড হৈ গৈছে বুলি PCBয়ে ক'ব বিচাৰিছে। তো দীপৰ বিলৰ বিষয়ে আমি চমুকৈ জানি লওঁ যে লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক হয় অসমৰ, এইটো সকলোৱে জানে। আৰু অসমৰ কি হয়? অনলি ৰামাচাৰ ছাইট হয়, আৰু ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া হয় বাই বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল। ইট ইজ লোকেটেড টুৱাৰ্ডছ দ্য চাউথ ৱেষ্ট অফ গুৱাহাটী চিটি। গুৱাহাটী চিটি চাউথ ৱেষ্টত আছে। তাৰপাছত দ্য লেক এক্সপান্স আপ টু 30 স্কুৱাৰ কিলোমিটাৰ ইন ছামাৰ। ছামাৰত কি হয়? লেকটো পানী তাত ভলিউম বাঢ়ি যায় আৰু 30 স্কুৱাৰ কিলোমিটাৰলৈ এক্সপাণ্ড কৰে। আৰু ইন উইণ্টাৰ ছিজনত কি হয়? এইটো স্কুৱেল কৰে টু 10 স্কুৱাৰ কিলোমিটাৰ। আৰু এইখনক দীপৰ বিলখনক এজ এ ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে অসম চৰকাৰে গণ্য কৰিছিলে, আৰু যাৰ মেজাৰমেণ্টটো হৈছে কিমান? 4.1 স্কুৱাৰ কিলোমিটাৰ উইদিন দ্য ৱেটলেণ্ড অৰ বিল। এতিয়া চাওক দীপৰ বিলৰ ইম্পৰ্টেঞ্চ কি কি? ইম্পৰ্টেঞ্চটো আপোনালোকে নিশ্চয় জানে যে হেবিটেট ফৰ একুৱেটিক ফ্ল'ৰা এণ্ড এভিয়ান ফৌনা। ইয়ালৈ কি হৈছে যে আপোনালোকে নিশ্চয় জানে যে বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইবোৰ ইয়ালৈ আহে। ইয়াত বহুত বেছি মাছ বা মাছৰ বাবেও দীপৰ বিল বিখ্যাত হয়। ইয়াৰ উপৰি কিছুমান বায়'লজিকেল এণ্ড ইনভাইৰমেণ্টেল ইম্পৰ্টেঞ্চৰ বাহিৰেও কি কোৱা হয় যে অনলি মেজৰ ষ্টৰ্ম ৱাটাৰ ষ্ট'ৰেজ বেচিন ফৰ গুৱাহাটী চিটি। গুৱাহাটী চিটিখনত যেতিয়া পানী অভাৰলোডেড হৈ যায়, তেতিয়া পানীখিনি ক'লৈ ফ্ল' কৰিব? অবভিয়াছলি দীপৰ বিললৈ ফ্ল' কৰিব। আৰু কোৱা হৈছে যে এইটো অনলি মেজৰ ষ্টৰ্ম ৱাটাৰ ষ্ট'ৰেজ বেচিন হয় ইন গুৱাহাটী ফৰ গুৱাহাটী চিটি। ইট প্ৰভাইড এ মিনছ অফ লিভলিহুড, জীৱিকাৰ এটা উপায় দিয়ে ফৰ এ নাম্বাৰ্ছ অফ লোকেল ফেমিলিজ। ৰিচেণ্টলি কি কৰা হৈছিলে যে ছজনী ছোৱালী, এটা ফিচিং কমিউনিটিৰ এজন ছজনী ছোৱালীয়ে কিছুমান বায়'ডিগ্ৰেডেবল আৰু কম্পজিটেবল য়োগা মেট বনাইছিলে, যাৰ নামটো আছিলে মৰহেন য়োগা মেট। আৰু এইটো ক'ৰ পৰা বনোৱা হৈছিলে? বা ইউজিং অফ পানী মেটেকা ব্যৱহাৰ কৰি বনাইছিলে, যোনটো ক'ৰ পৰা এক্সট্ৰেক্ট কৰিছিলে? ফ্ৰম দ্য দীপৰ বিল। এনেকুৱা ধৰণৰ কিছুমান ইম্পৰ্টেঞ্চ পোৱা যায় দীপৰ বিলৰ। কিন্তু দীপৰ বিলক লৈ কিছুমান কনচাৰ্ণ আছে। তো ইয়াৰে যোনটো মেইন কনচাৰ্ণটো, সেই কনচাৰ্ণটো হৈছে যি গাৰ্বেজ ডাম্পিং আছে, 24 হেক্টৰ যি গাৰ্বেজ ডাম্পিং আছে নিয়াৰ দ্য লেক ইন বৰাগাঁও। এই গাৰ্বেজ ডাম্পিংটোৰ পৰা বহুতো কিছুমান কি হয় যে অপদাৰ্থ বা ৱেষ্ট ইয়াত আহি জমা হয়, যোনটো পৰৱৰ্তী পৰ্যায়ত চৰাই খায় বা সিহঁতৰ লাইফক লৈ থ্ৰিটেণ্ড হয়।
তাৰপিছত নেক্সটটো যোনটো কনচাৰ্ণ সেইটো হৈছে ৰেল ট্ৰেক্ট তো তাৰ ওচৰেদি এটা দীপৰ বিলৰ ওচৰেদি ৰেল লাইন পাছিং থ্ৰু দ্য বাৰ্ড চেঞ্চুৰী হেজ অলছ' বিন পজিং এ ডেঞ্জাৰ টু দ্য ৱাইল্ড লাইফ ইন এণ্ড এৰাউণ্ড দ্য লেক তো সেই যোনটো ৰেল ট্ৰেক গৈছে সেইটো কাৰণেও কি হয় যে কিছুমান থ্ৰেটিং আহিছে টু দ্য ৱাইল্ড লাইফ তো ইয়াৰ বেচিছত এইটো কুৱেশ্যন এটা দিয়া আছে আপোনালোকে এইটো কৰিবলৈ চেষ্টা কৰিব প্ৰিলিমছ প্ৰস্পেক্টিভৰ কুৱেশ্যন হয় নেক্সট আৰ্টিকল ইজ চাকমা এণ্ড হাজং কমিউনিটি চাওক চাকমা এণ্ড হাজং কমিউনিটি ক'ৰ হয় তেওঁলোক অৰিজিনেলি দে আৰ অৰিজিনেলি ফ্ৰম দ্য বাংলাদেশৰ হয় বাংলাদেশৰ চিটাগং ফালৰ চিটাগং হিল তো দে মাইগ্ৰেটেড টু অৰুণাচল প্ৰদেশ ডিউৰিং দ্য পিৰিয়ড অফ 1765-66 এনেকুৱা সময়ত অৰুণাচল প্ৰদেশলৈ তেওঁলোকে মাইগ্ৰেট কৰে তো এই চাকমাসকল বা হাজংসকলৰ ভিতৰত যিসকল চাকমা আছে বা চাকমা কমিউনিটি দে আৰ বুদ্ধিষ্ট এইটো কথা মনত ৰাখিব চাকমা কমিউনিটি লোকসকল হৈছে বুদ্ধিষ্ট আৰু যি হাজং কমিউনিটি আছে হাজং কমিউনিটিৰ লোকসকল হৈছে হিন্দুজ ঠিক আছে তো তেওঁলোকে কিয় ইয়াৰ পৰা ইয়ালৈ মাইগ্ৰেট কৰি আহে তো তেওঁলোকৰ মাইগ্ৰেশ্যনৰ দুটা কাৰণ আছে এটাটো কাৰণ হৈছে যে বাংলাদেশৰ কৰ্ণফুলি ৰিভাৰত যোনটো কাপ্তাই ডেম বনোৱা হৈছিলে তেতিয়া তেওঁলোকক কি কৰা হৈছিলে মাছ ইভিকশ্যন কৰা হৈছিলে ইয়াত বাংলাদেশত এটা ডেম বনোৱা হৈছিলে ডেট ইজ কাপ্তাই ডেম তেতিয়া তেওঁলোকক কি কৰা হ'ল মাছ ইভিকশ্যন কৰা হ'ল আৰু তেওঁলোকে ক'তো ষ্টেবলকৈ থাকিব নোৱাৰি লাষ্টত কি হ'ল মাইগ্ৰেটেড টুৱাৰ্ডছ দ্য অৰুণাচল প্ৰদেশ আৰু যি হাজং কমিউনিটি আছিলে তেওঁলোক কিয় আহে যে দে ৱেৰ নন মুছলিমছ এণ্ড ডিড নট স্পীক বেংগালী তো তেওঁলোকক কি কৰা হৈছিলে যে ৰিলিজিয়াছ পাৰ্চিকিউশ্যন কৰা হৈছিলে আৰু সেইটো কাৰণে তেওঁলোক মাইগ্ৰেট কৰে এতিয়া চাকমা এণ্ড হাজং কমিউনিটি এতিয়া নিউজত কিয় আছে তো ইয়াত এইখিনি কথাকে লিখা আছে যোনখিনি মই অলৰেডি ক'লোঁ তো চাকমা এণ্ড হাজং কমিউনিটি এতিয়া নিউজত কিয় আছে কাৰণ কেইদিনমান আগতে কিৰণ ৰিজিজুৱে কৈছিলে যে প্ৰায় নিয়াৰ এবাউট 60,000 চাকমা এণ্ড হাজং কমিউনিটিৰ মানুহক অসমত সংস্থাপন দিয়া হ'ব কিন্তু পাছত লেটাৰ অন আমাৰ CM-এ এইটো কথা ৰিভিল কৰে যে চেণ্ট্ৰেলৰ লগত এনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই এইটো কিৰণ ৰিজিজুৰ নিজৰ কথা আৰু অসমত লেণ্ড ক'ত এইবুলিও তেওঁ কি হৈছে যে প্ৰশ্ন কৰে তো ইয়াত দুটা প্ৰশ্ন ৰখা হৈছে এটাটো হৈছে মাধেচি ট্ৰাইবৰ ওপৰত আৰু এটা হৈছে তামচাত তো আপোনালোকে এই দুটা কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিব এতিয়া চাওক নেক্সট আৰ্টিকলটো হৈছে সুপ্ৰিম কোৰ্ট পাৰ্মিটছ এবৰ্চন বিয়ণ্ড 24 weeks of pregnancy এইটো চেণ্টিনেলৰ পৰা লোৱা হৈছে যে সুপ্ৰিম কোৰ্ট এলাউড এবৰ্চন মাইনৰ ৰেপ ছাৰ্ভাইভাৰ তো সুপ্ৰিম কোৰ্টে কি কৰে আণ্ডাৰ আৰ্টিকল 142 এলাউ কৰে মেডিকেল টাৰ্মিনেশ্যন অফ এ 14-year-old মাইনৰ যিগৰাকী কি আছিলে যে ছাৰ্ভাইভেল অফ ৰেপ কেছৰ তেওঁলোকে ছাৰ্ভাইভ আছিলে তো ইয়াত কি কৰা হয় যে আৰ্টিকল প্ৰথমে আমি চাই লওঁ যে আৰ্টিকল 142 হয় কি আৰ্টিকল 142 it provides a unique power to the Supreme Court to do complete justice এতিয়া complete justice কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্টক আৰ্টিকল 142 এতিয়া এটা ইউনিক পাৱাৰ দিয়ে তো কেনেকুৱা ধৰণৰ কমপ্লিট জাষ্টিছ সেইটো যদি আমি এই অলপ দেৰি আৰু ভালকৈ মন কৰোঁ তেতিয়াহ'লে বুজি পাই যাম চাওক আমাৰ দেশত এবৰ্চনৰ কাৰণে যোনখন আইন আছে ডেট ইজ 1971ৰ MTP এক্ট সেইখনক কি কৰা হৈছিলে 2021ত এমেণ্ড কৰা হৈছিলে আৰু এমেণ্ড কৰি মেলি গেষ্টেশ্যন লিমিট ডেট ইজ কিমান সময় প্ৰেগনেণ্ট থাকিলে তাৰ এবৰ্চন কৰিব পাৰি সেইটো 20 পৰা 24 কৰা হৈছিলে আৰু কিছুমান চেঞ্জ অনা হৈছিলে যেনে অপিনিয়ন অফ ওৱান ডক্টৰ ইজ ৰিকুৱাৰ্ড এজন ডক্টৰ অপিনিয়ন ল'ব লাগিব যদি মানে 20 weeks হোৱা নাই তেনেকুৱাত যদি এবৰ্চন কৰিব বিচাৰে তেতিয়াহ'লে এজন ডক্টৰ অপিনিয়ন ল'ব লাগিব আৰু যদি 20 পৰা 24 weeksৰ ভিতৰত থাকে তেতিয়াহ'লে দুজন ডক্টৰ অপিনিয়ন ল'ব লাগিব আৰু আফটাৰ 24 weeks যদি প্ৰেগনেঞ্চি তেতিয়া যদি এবৰ্চন কৰিব লগা হয় তেতিয়া কি কৰিব লাগিব মেডিকেল বৰ্ড হেজ টু বি ছেট আপ ইন এপ্ৰুভ ফেচিলিটি আৰু এই MTP এক্টখনে কেনেকুৱা ধৰণৰ কেটেগৰিজ মানে এলাউ কৰে টু এবৰ্চন এয়া হৈছে যে ৰেপ ইন কেছ অফ মাইনৰ্ছ অৰ ছেক্সুৱেল এছাল্ট ওমেন উইথ ডিছেবিলিটিজ when there is a change in the marital status তেওঁ যদি স্বামীয়ে বিয়াৰ পাছত এৰি দিয়ে during the pregnancy তেতিয়া তেওঁলোকে কি হৈছে যে এবৰ্চন এলাউ কৰে এতিয়া কি হৈছে চাওক এবৰ্চন কিমান সময়লৈকে দিছিলে এলাউ কৰিছিলে according to 2021 amendment act 24 weeksলৈকে এলাউ কৰিছিলে কিন্তু ইয়াত যোনগৰাকী মাইনৰ আছিলে সেই মাইনৰ গৰাকী প্ৰেগনেঞ্চি সময় হৈ গৈছিলে 29 weeks তো সেইটো কাৰণে তেওঁ যদি এক্টখনৰ মতে তেওঁতো এই এক্টখনৰ মতে সেই মাইনৰগৰাকী এই এক্টখনৰ মতে জাষ্টিছ নাপালে হয় কাৰণ 24 weeks বাহিৰ হৈ গ'ল তো সুপ্ৰিম কোৰ্টে
আৰ্টিকল 142 ইউজ কৰি কমপ্লিট জাষ্টিছ দিলে ইন এনি কেছ বিফোৰ ইট হুৱেৰ এট টাইমছ দ্য ল অৰ ষ্টেজো মে নট প্ৰভাইড এ ৰিমেডি কাৰণ এই MTP এক্টখনে সেই মাইনৰগৰাকীক কোনো ধৰণৰ ৰিমেডি প্ৰভাইড কৰিব পৰা নাই আৰু ডেটছ ৱাই আৰ্টিকল 142 ইজ ইউজ বাই দ্য সুপ্ৰিম কোৰ্ট টু গিভ হাৰ কমপ্লিট জাষ্টিছ তো এইখিনিতে আমাৰ বেঞ্চ অফ DY চন্দ্ৰচূড়ে কি কয় যে চাওক we will allow the medical termination since she is 14 years old and it is a rape case and this is an exceptional case every passing hour is very crucial for her the bench said এনেদৰে বেঞ্চখনে কয় আৰু কি কৰে যে টাৰ্মিনেশ্যনৰ কাৰণে এলাউ কৰে আৰু এগৰাকী ছোৱালী কিমান হৈছিলে যে প্ৰেগনেন্সি 29 উইকস হৈ গৈছিলে তো এইটো হৈছে ইউজ অফ আৰ্টিকল 142 এইটো আপোনালোকে পাছিং ৰেফাৰেন্সত কৰবাত মেইনছত ইউজ কৰিব পাৰিব এতিয়া চাওক নেক্সট যে আমাৰ কি কি কনসাৰ্ন আছে এবাউট দ্য ৰিলেটেড টু এবৰ্শন তো প্ৰথমটো কনসাৰ্ন হৈছে বা কিয় মানে আৰ্গুমেণ্ট এগেইনষ্ট দ্য এবৰ্শন প্ৰথমটো হৈছে যে ফেটাল পেইন যে যোনটো ভ্ৰূণ থাকে 20 সপ্তাহৰ পাছত যদি তাক এবৰ্শন এলাউ কৰে তেতিয়াহ'লে ভ্ৰূণটোৱে কষ্ট পায় বুলি কোৱা হয় এই ভ্ৰূণটোৰ যোনটো ৰাইট টু লাইফ আছে সেই ৰাইট টু লাইফলৈ কি হয় যে মানে থ্ৰেট আহে বা ৰাইট টু লাইফ এই ভ্ৰূণটোৰ ৰাইট টু লাইফ কি হয় যে মাৰি দিয়া হয় তো ফেটাল পেইন সেইটো এটা কি হৈছে আৰ্গুমেণ্ট এগেইনষ্ট হয় তাৰপিছত হৈছে সাইকোলজিকেল ইম্পেক্ট বহুতো মহিলাই কি কৰে যে এবৰ্শন কৰিবলৈ ৰাজি হৈ যায় কিন্তু পৰৱৰ্তী পৰ্যায়ত কি হয় যে তেওঁলোক সাবসিকুৱেন্ট ডিপ্ৰেছনত পৰি যায় যে মই কিয় কৰিলো মই কিয় মোৰ ভ্ৰূণটো বা মই কিয় মোৰ আহিব লগা সন্তানটোক হত্যা কৰিলো এনেকুৱা ধৰণৰ কিছুমান সাইকোলজিকেল ইম্পেক্ট দেখা পোৱা যায় আৰু তাৰপিছত হৈছে ৰিডিউস এডপ্টেবল বেবিজ তো বহুতে সাজেষ্ট কৰিব বিচাৰে বা সমালোচকে সাজেষ্ট কৰিব বিচাৰে যে মহিলাসকলে এবৰ্শনত যোৱাৰ হলনি এই বেবিজটোক মানে এডপ্টেশনৰ কাৰণে কি কৰিব লাগে যে গিভ আপ কৰি দিব লাগে Critics suggest that instead of abortion, women should consider giving unwanted babies up for adoption as single parenthood become more accepted. Adoptionৰ কাৰণে তেওঁলোকক কি হৈছে যে এৰি দিব লাগে বুলি হত্যা কৰাতকৈ adoptionৰ কাৰণে এৰি দিব লাগে বুলি ক্ৰিটিক্সে ক'ব বিচাৰে তো আৰ্গুমেণ্টছ কি আছে ইন ফেভাৰ অফ এবৰ্শন এইটো কোৱা হৈছে বডিলি অটনমি মহিলাগৰাকী নিজৰ বডিলি ৰাইট টু বডিলি অটনমি আছে তেওঁৰ নিজৰ কথা যে এবৰ্শন কৰিব নে নকৰে তাৰ নেক্সটটো হৈছে এভয়েডিং আনসেফ এবৰ্শন চাওক কি কৰা হয় যে আমাৰ ইয়াত যদিও এবৰ্শনটো লিগেলাইজ কৰা হোৱা নাই বা ইলিগেল কৰি থৈছে ষ্টিল কি হৈছে যে সেইটো কাৰণে কি হৈছে কিছুমান আনসেফ এবৰ্শন দেখা গৈছে পইচা দি মেলি কৰি লয় তো তাত সেফটি কনসাৰ্ন নাথাকে তো মহিলাগৰাকী কি হয় মৃত্যু হৈ যায় তো তেনেকুৱা কিছুমান ৰিপৰ্ট দেখা যায় যে চাওক একৰ্ডিং টু UN Population Fund close to 8 women die every day in the country from cause related to unsafe abortion unsafe abortionৰ কাৰণে 8 গৰাকী মহিলাই ডেইলি মৃত্যু হোৱা দেখা যায় আৰু এটা ৰিপৰ্ট আছে ইয়াত যে according to a report published by the Center for Reproductive Rights legal and practical barriers are a serious impediment তো কি কোৱা হৈছে যে লিগেল আৰু প্ৰেক্টিকেল যি বেৰিয়াৰ্ছ আছে আইনমতে যি দণ্ডনীয় কৰাটো তো হেবিলাকে কি কৰিছে unsafe abortion in India accounting for 20% of all maternal deathৰ 20% maternal death হোৱাৰ ৰিজনটো কি হৈছে unsafe abortion তো এইখিনি ডাটা আছে এইখিনি ডাটা আপোনালোকে কি কৰিব পাৰিব এইখিনি কোড কৰিব পাৰিব তো MTP এক্টখনৰ ওপৰত এটা কোৱেশ্চন অনা হৈছে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব নেক্সটটো হৈছে পদ্মশ্ৰী এৱাৰ্ড তো পদ্মশ্ৰী এৱাৰ্ড প্ৰথম কথা কেতিয়া দিয়া হয় যে এনুৱেলি দিয়া হয় 26 জানুৱাৰীত ইনষ্টিটিউট ইন 1954 কৰা হৈছিল ওৱান অফ দ্য হাইয়েষ্ট চিভিলিয়ান অনাৰ্ছ ইণ্ডিয়া টু ৰিকগনাইজ এচিভমেণ্ট ইন অল ফিল্ড তো এইখিনি মই নকওঁ বিশেষকৈ কিন্তু কেটেগৰীখিনি অলপ চাই লওঁ তিনিটা কেটেগৰী দিয়া হয় এটা হৈছে পদ্মভূষণ আৰু পদ্মশ্ৰী পদ্মবিভূষণ কি হয় আটাইতকৈ হাইয়েষ্ট ইন দ্য হায়াৰকি অৰ্ডাৰ অফ পদ্ম এৱাৰ্ডছ ফলোড বাই পদ্মভূষণ আৰু পদ্মশ্ৰী এতিয়া ইম্পৰ্টেণ্ট কথাটো হ'ল যে অসমৰ পৰা 3 গৰাকী কি পালে পদ্মশ্ৰী এৱাৰ্ড পালে তাৰে এগৰাকী হৈছে পাৰ্বতী বৰুৱা কি বুলি কোৱা হয় হাতীকি পৰি বুলি কোৱা হয় এই কথা মনত ৰাখিব এণ্ড চি ইজ বিলং টু ধুবুৰী ডিষ্ট্ৰিক্ট ঠিক আছে তাৰপাছত অন্যগৰাকী হৈছে সৰ্বেশ্বৰ বসুমতাৰী এণ্ড হি ইজ এছ'চিয়েট উইথ এগ্ৰিকালচাৰ এই কথা মনত ৰাখিব নেক্সটজন হৈছে দ্ৰোণা ভূঞা আৰু তেওঁ এছ'চিয়েট উইথ দ্য ওজাপালি এণ্ড দেউধানী ডেন্স তো এইটো এটা কুৱেশ্যন দিয়া হৈছে পদ্ম এৱাৰ্ডৰ ৰিলেটেড আপোনালোকে কৰিবলৈ চেষ্টা কৰিব আৰু ইয়াৰ পাছত আৰু এটা কুৱেশ্যন আছে
This is also associated with the Padma Award. Thank you for watching. আপোনালোকে আজি ক্লাছটোৰ PDF কিনি বা অন্যান্য ইম্পৰ্টেণ্ট নটিফিকেশ্যনবিলাক টেলিগ্ৰাম লিংকত পাই যাব যোনটো ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে ধন্যবাদ